ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ আজি হৈছে 11 তাৰিখ বাৰ হ'ব শনিবাৰ অসমীয়া বহাগ মাহৰ 28 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি তাৰ পিছতে শুক্লা পঞ্চমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব আজিৰ যুগ হ'ব শুক্ৰমাৰ যুগ তাৰ পিছতে ধৃতি যুগ আৰম্ভ হ'ব কৰণ হ'ব বৰ্ণিশকৰণ আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি আজিৰ জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণৰ মতান্তৰে শুদ্ৰবৰ্ণ দেৱগণ মৰণত এক পদ্ৰুষ বন্ধুসকল আজিৰ সূৰ্যোদয় হ'ব 4:42 সূৰ্যাস্ত সময় হ'ব 5:55 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ কৈছে কিয়নো আপোনালোকৰ খৰখেদাৰ বাবে কিছুমান কাম বা কিছুমান সিদ্ধান্তৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ধ্যান ৰাখিব লাগিব কিছু দিনৰ পৰা চলি থকা অশান্ত ৰুটিনৰ পৰা আপুনি সকাহ পাব পাৰে যদি কিছুমান কাম সিস্টেমেটিক্যালি আপোনালোকৰ হোৱা নাছিল বা প্ৰণালীবদ্ধভাৱে শৃংখলাবদ্ধভাৱে কামখিনি কৰিব পৰা নাছিল সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু সেই ধৰণৰ ৰুটিনৰ পৰা আপুনি সকাহ পাব বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয় বা কৰবাত বিনিয়োগৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময় অনুকূল আজিৰ সাক্ষাৎকাৰ আদিত যুৱক যুৱতীসকলে যুক্তিসংগত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে আৰু বুদ্ধিমান ৰূপে কাম কৰক বুলি কৈছে সফলতা লাভৰ পিছত বেছিকৈ গৌৰৱ কৰাটো উচিত নহয় যদি আপোনালোকে কিবা এটা কামত সফল হৈছে সাকসেস হৈছে বেছি গৌৰৱ কৰাটো আপোনালোকৰ বাবে ভাল নহয় বুলি কৈছে ঘৰুৱাৰ কামকাজত অত্যধিক অপচয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বাজেটৰ যত্ন লওক বুলি কৈছে খৰচপাতি নিয়ন্ত্ৰণ কৰিব লাগিব সম্পৰ্কৰ বিষয়ত আপুনি আবদ্ধ হৈ পৰা অনুভৱ কৰিব বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ নেতিবাচক মনোভাৱে তেওঁলোকৰ বেয়া আচৰণে তেওঁলোকৰ বেয়া চিন্তাধাৰাই বিশেষকৈ আপোনালোকক অসুবিধা দিব পাৰে গতিকে প্ৰতিটো কাম আপোনাৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰাটো ভাল হ'ব বুলি কৈছে আপুনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নতুন আৰু অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে গতিকে কিছুমান নতুন ব্যক্তিক লগ পাইছে অচিনাকি ব্যক্তিক সেই ধৰণৰ মানুহক বা তেনে লোকক আপোনালোকে বিশ্বাস কৰাটো আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত বিষয়াসকলৰ কঠোৰতাই অশান্তি দিব পাৰে বুলি কৈছে নিয়োজিত লোকসকলক প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক সম্পৰ্কত কিছু সংঘাতৰ বাবে কিছু ভুল বুজাবুজিৰ বাবে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে বুলি কৈছে গতিকে নিজৰ স্বভাৱটো আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে নিয়ন্ত্ৰিত কৰি ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠুৰ আৰু গাঁঠিৰ বিশেষ কিছু লোকক আজিৰ দিনটোত বাৰুকৈ অশান্তি দিব পাৰে স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত যিমান পাৰে সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোৰ বাবে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কৰবাত যদি টকা পইচাৰ ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে লগে লগে কাম কৰক বুলি কৈছে যদি সুবিধা পাইছে সেইখিনি ক্ষেত্ৰত দেৰি নকৰিব নিশ্চয়কৈ উপকাৰী হ'ব আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ সুখক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কৈছে আজিৰ দিনটোত আৰু আপোনালোকৰ বিলাসিতা আৰু বজাৰ সমাৰত সময় অতিবাহিত কৰা হ'ব খৰচ কিন্তু বেছি হ'ব আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আজিৰ দিনটোত যিমান পাৰে সযতনে ৰাখক বুলি কৈছে সম্পত্তি আদিৰ লগত জড়িত বা মাটিবাৰী বা মাটিৰ সম্পত্তি বা অন্যান্য যি সম্পত্তি আছে তেনেকুৱা ধৰণৰ লগত জড়িত কিছু সমস্যা বা বাধা আহিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত আপোনালোকৰ মনোবলেও সেইবোৰক জয় কৰিব পাৰিব ইয়াৰ উপৰি নিজৰ স্বভাৱত ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজন আছে বুলি কৈছে আজিৰ দিনটোত ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি ফলাফল পাব কিন্তু
আভ্যন্তৰীণ আপোনালোকৰ ব্যৱস্থা আৰু কাম কৰাৰ পদ্ধতি সলনি কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে। এই দিশটোৰ প্ৰতি কিছু ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত নথিপত্ৰ চম্ভালাৰ ক্ষেত্ৰত বিশেষকৈ অসাৱধানতাৰ বাবে আপোনালোকৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব বা যিকোনো কাম কৰোঁতে শৃংখলাবদ্ধতা আপোনালোকে বজাই ৰাখিলে ভাল হ'ব। বৈবাহিক জীৱনত পাৰস্পৰিক সমন্বয় থাকিলে শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব। অত্যন্ত শুভ দেখা পোৱা গৈছে। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকে আজিৰ দিনটোত লাভ কৰিব। গতিকে সেইখিনি ফালৰ পৰা শুভ দেখা পোৱা গৈছে। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ কামৰ বোজাৰ বাবে বা আপোনালোকৰ অভাৰ কাম কৰিব লগা হোৱাৰ বাবে আপোনালোকৰ কিছু মূৰৰ বিষ ভাগৰ অনুভৱ কৰিব পাৰে বুলি কৈছে। যিমান পাৰে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কৈছে যে যিকোনো কাম কৰাৰ আগতে তাৰ পৰিকল্পনা কৰক, প্লেনিং কৰক বুলি কৈছে আৰু ফৰ্মেট এটা বনাই লওক। আপোনালোকে সেইখিনি ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব সেইখিনি ক্ষেত্ৰত আপোনালোকে ছিষ্টেমেটিকেলি আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। পদ্ধতিগতভাৱে ৰুটিন বনাই লওক, তালিকা প্ৰস্তুত কৰি লওক। ইয়াৰ দ্বাৰা আপুনি যিকোনো ধৰণৰ ভুলৰ পৰা হাত সাৰিব পাৰিব বুলি কৈছে। পাৰিবাৰিক আৰু ব্যক্তিগত কাৰ্যকলাপ আয়োজন কৰাৰ পৰিকল্পনা কৰিব পাৰিব। সফলতাও নিশ্চয়কৈ লাভ কৰিব। বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনালোকে যি লক্ষ্যলৈ আগবাঢ়িছে সেই লক্ষ্যৰ প্ৰতি আপোনালোকে ফ'কাছ দিব লাগিব। সেই লক্ষ্যত উপনীত নোহোৱাৰ পৰ্যন্ত আপোনালোকে কঠোৰ পৰিশ্ৰম হাৰ্ড ৱৰ্কিং আপোনালোকে কৰি যাওক বুলি কৈছে। পৰিশ্ৰম কৰি যাওক, নিশ্চয়কৈ সফল হ'ব। গতিকে অসাৰ কামত অযথা কামত আপোনালোকে টাইম ৱেষ্ট নকৰি সময় নষ্ট নকৰিব। গতিকে নিজৰ লক্ষ্যৰ প্ৰতি নিজৰ এইমৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব। বিনিয়োগ সম্পৰ্কীয় কাম আজিৰ দিনটোত পাৰিলে পিছুৱাই ৰাখক। যদি আপোনালোকৰ কোনো ভ্ৰমণৰ পৰিকল্পনা আছে তেন্তে আজিয়ে কিছু পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে। কিছুমান ক্ষেত্ৰত আৰ্থিকভাৱে বেছিকৈ আপোনালোকৰ লোকচান হ'ব পাৰে বা শাৰীৰিকভাৱে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এই সময়ত কৈছে যে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো গুৰুত্বপূৰ্ণ, কাৰণ এজন কৰ্মচাৰী অসাৱধানতাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, ব্যৱসায় হওক বা কৰ্মৰ ক্ষেত্ৰত। গতিকে সাৱধান হ'ব লাগিব। প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে এক্টিভ হৈ থাকিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব। সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ লগত জড়িত কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ নিজৰ যি এইম সেই লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম শ্ৰম কৰিব লাগিব। তেতিয়াহে আপোনালোকে সফল হ'ব বুলি কৈছে। আজিৰ দিনটো প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যিকোনো বিষয় সন্দৰ্ভত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে। যেতিয়া এনেকুৱা ধৰণৰ অভাৱ হয়, বুজাবুজিৰ যেতিয়া অভাৱ হ'ব, তেতিয়া সম্পৰ্কত কিছু সমস্যা সৃষ্টি হয়। গতিকে ইজনে সিজনৰ অনুভৱক কি ক'ব বিচাৰিছে, কি বুজাব বিচাৰিছে, কি মিনিঙত কথাবোৰ কৈছে, সকলোখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। তাৰপিছত ৰিয়েক্ট কৰক বা সেইখিনি ক্ষেত্ৰত ডিচিশ্যন লওক। গতিকে খৰখেদাকৈ কিছুমান সিদ্ধান্ত নল'ব। গতিকে আপোনালোকে যিমান পাৰে পাৰস্পৰিক সম্প্ৰীতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ইজনে সিজনৰ অনুভৱক সন্মান কৰক, ইজনে সিজনৰ আৱেগক বুজিবলৈ চেষ্টা কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰ পৰিৱৰ্তনৰ বাবে ডিঙুৰ কিছু সংক্ৰমণ, বুকুৰ লগত জড়িত কিছু সমস্যাই বাৰুকৈ আপোনালোকক অশান্তি দিব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব। অসাৱধান নহ'ব, নিজৰ সঠিক যত্ন লওক বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৈছে যে আজিৰ দিনটোত বহুদিনৰ মূৰত ঘনিষ্ঠ আলহী আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বা ৰিচেণ্টলি যদি আপোনালোকৰ আছে তেনেহ'লে এটা ভাল প্ৰতিফলন দেখিব। যদি আপোনালোকৰ কিছু টেনশ্যন আছিল, মানসিক প্ৰেছাৰ আছিল বা কিছু আপোনালোকৰ অযথা টেনশ্যনবোৰ আপোনালোকৰ লৈ আছিল, সেইখিনিৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে। সকলো সদস্যই ইজনে সিজনক লগ পাই সুখী অনুভৱ কৰিব। আজিৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰা হ'ব পাৰে বুলি কৈছে, ডিছকাছ কৰা হ'ব। যিকোনো
আকাংক্ষিত কাম সম্পূৰ্ণ কৰি মনটো সুখী আপোনালোকে কৰি ৰাখিব পাৰে বুলি কৈছে বা সুখী হৈ থাকিব যেতিয়া আপোনালোকে কিছুমান কাম সম্পূৰ্ণ কৰিব আধৰুৱা কামখিনি হওক বা ইনকমপ্লিট কামখিনি আপোনালোকে যেতিয়া কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ মনত এটা ফূৰ্তি ভাৱ থাকিব মনটো আপোনালোকৰ সুখী অনুভৱ কৰিব তেতিয়া আপোনালোকৰ আৰু মন যাব যে কামখিনি আৰু বেছি ধুনীয়াকৈ কেনেকৈ কৰিব পাৰি তেনেকুৱা ধৰণৰ মনোভাৱবোৰ আপোনালোকৰ উৎপন্ন হ'ব বুলি কৈছে মনত আজিৰ দিনটোত ঘৰত আলহী আহিলে ৰুটিনত কিছু ব্যাঘাতো জন্মিব পাৰে বা আপোনালোকৰ দৈনন্দিন যিটো আপোনালোকৰ পদ্ধতিৰে কাজখিনি কৰিছে সেইখিনি ক্ষেত্ৰত কিছু খাল মিলি আপোনালোকৰ বা খাল মিহলি হ'ব পাৰে বুলি কৈছে বা কিছু আপোনালোকৰ খেলি মেলি এটা হ'ব পাৰে অত্যাধিক খৰচো হ'ব পাৰে সংযম ধৈৰ্য বজাই ৰাখক এই সময়ত ছাত্ৰ ছাত্ৰীসকলে আৰু যুৱক যুৱতীসকলে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে হাস্যৰস বা মনোৰঞ্জনৰ সৈতে জড়িত অসাৰ কামত লিপ্ত হৈ নিজৰ কেৰিয়াৰৰ সৈতে আপোচ কৰা উচিত নহয় গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব এই দিশটোৰ প্ৰতি অলপ দকৈ আপোনালোকে চিন্তা কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক স্থানত কাম বা কামৰ সম্প্ৰসাৰণৰ লগত জড়িত পৰিকল্পনাত সৰু সৰু সমস্যা আহিব পাৰে কিন্তু সময়মতে সমাধানো পোৱা যাব গতিকে মানসিক চাপ নলব বেছিকৈ লগতে কৈছে যে কৰ্মচাৰীৰ সকলৰ পৰা সম্পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব চৰকাৰী চাকৰিৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে বহুত বেছি চেষ্টা কৰিব লাগিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ফলত এটা ভাল ইতিবাচক শক্তি ঘৰখনত বা নিজৰ ফেমিলিত প্ৰচলিত হৈ থাকিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি দিনটোত যিমান পাৰে কাম কাজখিনি সম্পূৰ্ণ কৰিবৰ বাবে যত্ন কৰক বুলি কৈছে অত্যন্ত শুভ দিন শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যৰ মাজত পৰিয়ালৰ আপোনালোকৰ দায়িত্ব বিতৰণ কৰি নিজৰ বাবে কিছু সময় কটাক বুলি কৈছে আজিৰ দিনটোত গতিকে সকলো কাম কাজ নিজে কৰিবলৈ গ'লে আপোনালোকৰ মানসিক টেনচন মানসিক প্ৰেছাৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত কামখিনি সকলোকে আপোনালোকে ভগাই দি কিছু সময় জিৰণি লওক কিছু সময় নিজৰ বাবে কটাক বুলি কৈছে আপুনি আপোনালোকৰ ফিটনেছ বা নিজৰ শৰীৰৰ যত্ন লওক বুলি কৈছে আৰু ক্ষমতাৰ বৃদ্ধিৰ বাবে সময় খৰচ কৰিব বুলি কৈছে আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে মানসিক সুখ আৰু শান্তি লাভ কৰিব যেতিয়া এনেকুৱা ধৰণৰ আধ্যাত্মিক বা ভগৱানৰ প্ৰতি এটা আপোনালোকৰ যি ধ্যান বা আপোনালোকৰ যি ভক্তিৰ ভাৱ বা ধৰ্মীয় কাম কাজত যেতিয়া আপোনালোকে কিছু সময় অতিবাহিত কৰিব কিছু সময় কটাব তেতিয়া আপোনালোকৰ কিছু মানসিক সুখ লাভ কৰিব বুলি কৈছে আৰু কিছু শান্তি লাভ কৰিব মনত যদি কিছুমান খেলিমেলি সৃষ্টি হৈছিল কিছুমান প্ৰাৰ্জুল লাগি আছিল কনফিউজন আছিল সেইখিনি কিছু পৰিমাণৰ দূৰ হ'ব বুলি কৈছে বিশেষকৈ মানসিক শান্তি লাভ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে ৰাজনৈতিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক এই সময়ত কৈছে যে সন্মান হেৰুৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু লোকৰ গতিকে প্ৰত্যেকটো মুহূৰ্ততে ধ্যান ৰাখিব নিজৰ আত্মসন্মান আপোনালোকে বজাই ৰাখিব লাগিব নিজৰ সন্মানটো নিজে বচাই চলিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াটো বৰ্তমান সময়ত প্ৰয়োজন আছে কিবা বিশেষ বস্তু হেৰুৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব বিচৰা পদটো লাভ কৰিবলৈ হ'লে বা আপুনি যদি কিবা এটা পদত অধিষ্ঠিত হ'ব বিচাৰে বা আগবাঢ়ি যাব বিচাৰিছে সেইখিনি ক্ষেত্ৰত সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আপোনালোকৰ প্ৰয়োজন আছে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত সহকৰ্মীসকলৰ মাজত সমন্বয় থাকিব বুজাবুজি থাকিব ল'ৰা ছোৱালী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আজিৰ দিনটোত বা বিবাহিত যিসকল লোক আছে তেওঁলোকে মানসিক চাপৰ পৰা উপশম পাব বুলি কৈছে মনটো প্ৰফুল্ল হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপে আপোনালোকক কিছু আগৰি ধৰিবলৈ নিদিব নহ'লে মূৰৰ বিষ আপোনালোকৰ বা কিছু আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে শাৰীৰিকভাৱে আপোনালোকৰ কিছু উইক অনুভৱ কৰিব পাৰে দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ দিনটো কামৰ বুজাৰ বাবে গোটেই দিনটো ব্যস্ত হৈ থাকিব অত্যন্ত শুভ দেখা পোৱা গৈছে গতিকে কিছু জিৰণি আৰু আনন্দৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কামত মনোনিৱেশ কৰক বুলি কৈছে কিছু ক্ষেত্ৰত কাৰণ যদি অতি সোনকালে আপুনি ভাল ফলাফল পাব বিচাৰে তেনেহ'লে কাম কাজখিনি শেষ কৰাৰ পিছতে আপোনালোকে জিৰণি লওক বুলি কৈছে কিছুমান ক্ষেত্ৰলৈ ওচৰৰ পৰা লাভজনক ভ্ৰমণো আপোনালোকৰ সম্ভৱ বিশেষ কিছুমান কথাৰ প্ৰতি আওকাণ নকৰিব ভুলতো
চলি থকা কামত কিছু বাধা আহিব পাৰে অৱশ্যে লাহে লাহে পৰিস্থিতি অনুকূল হৈ পৰিব মানুহৰ কামত যে সদায় ভাল হ'ব এটো নহয় কেতিয়াবা সমস্যা আহে প্ৰবলেম আহে সেই সমস্যাখিনি সমাধান কৰি নেউচি আপোনালোকে আগবাঢ়ি যাব লাগিব আপুনিও কোনো বিশেষকৈ কোনো কাৰণ নোহোৱাকৈ খং বা খিংখিঙা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব ঘৰৰ উন্নয়নৰ বাবে পৰিকল্পনাবোৰ নিশ্চয়কৈ পুনৰ বিবেচনা কৰক বুলি কৈছে ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ বা কামৰ লগত জড়িত উৎকৃষ্ট অফাৰ আহিব পাৰে ভাল এটা অপৰচুনিটি সুযোগ সুবিধা আপোনালোকৰ বাবে আহিব পাৰে আজিৰ দিনটো চিন্তাত বেছি সময় খৰচ নকৰাকৈ তৎক্ষণাত এটা সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ উত্তেজিত স্বভাৱ আৰু আবেগক নিয়ন্ত্ৰণ কৰক ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত জীৱন সংগীৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক তেতিয়া আপোনালোকৰ বৈবাহিক জীৱন ভাল হৈ থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দিৰ দৰে সমস্যাৰ স্থায়ী হৈ থাকিব পাৰে বুলি কৈছে কিছু লোকৰ গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এই সময়ত কৈছে যে অসাৱধান নহব কাৰণ বৰ্তমান নেতিবাচক পৰিস্থিতিত বিশেষকৈ নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজন আছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ৰাখি গ্ৰহৰ অৱস্থান আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে অনুকূল হৈ আছে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ পৰা পূৰ্ণ সহযোগিতা নিশ্চয়কৈ লাভ কৰিব কিছু বিশেষ কামৰ সন্দৰ্ভতো বাৰ্তালাপ হ'ব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো তেওঁলোকৰ পৰা কিছু এডভাইস লোৱাটো বা আপোনালোকক সুধি পুছি লোৱাটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে এই সময়ত কৰ্মক্ষেত্ৰৰ ব্যৱস্থাত বিশেষকৈ কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে অৱশ্যে ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত উন্নত হ'ব কিন্তু গধুৰ কামৰ বুজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপোনালোকৰ কামৰ পেছা যথেষ্ট বৃদ্ধি পাব যাৰ বাবে আপোনালোকে সময় দিব লাগিব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ মধুৰ হ'ব ইজনে সিজনৰ আবেগক বুজি পাব এই কথা আপোনালোকে মনত ৰাখিব যে বিশেষকৈ বিবাহ বহিৰ্ভূত প্ৰেমৰ কাৰণে ঘৰত শান্তি আৰু সুখ বিঘিন্ন হ'ব পাৰে বা কিছু প্ৰবলেম হ'ব পাৰে বুলি কৈছে গতিকে হোৱাৰ সম্ভাৱনা আছে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো আবেগিক জোকাৰণিৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে মনোবল শক্তি কৰি ৰাখিবলৈ ষ্ট্ৰং কৰি ৰাখিবলৈ ধ্যান ধাৰণা আৰু যোগাসন ব্যায়াম চৰ্চা কৰক এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনাৰ প্ৰচেষ্টাৰ বাবে পৰিস্থিতি অনুকূল হ'ব কিন্তু মাত্ৰ এটা কথা মনত ৰাখিব যে যিকোনো কাম আৰম্ভ কৰাৰ আগতে বা কৰাৰ আগতে ইয়াৰ ভাল দিশ আৰু বেয়া দিশ বিবেচনা কৰিব লাগিব ইতিবাচক আৰু নেতিবাচক দিশ বিবেচনা কৰক বুলি কৈছে তাৰ পিছত আগবাঢ়ি যাওক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব মনত ৰাখিব যে আনৰ বিষয়ত হস্তক্ষেপ কৰিলে আপুনি নিজৰ বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখিব কেতিয়াবা এলাহৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে গতিকে এই লেজিনেছ বা এলাহ ভাৱবোৰ আপোনালোকে নিজৰ মনৰ পৰা খেদিব লাগিব আঁতৰাব লাগিব বুলি কৈছে ব্যৱসায়ত বৰ্তমানৰ কাম কাজ সুচাৰুৰূপে চলি থাকিব লগতে কৈছে যে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাৰ সঠিক সময় আহি পৰিছে ইয়াৰ ফলত কাৰ্যক্ষমতাও আপোনালোকৰ উন্নত হ'ব অতিৰিক্ত কামৰ বুজাৰ বাবে নিয়োজিত লোকসকলে অতি ব্যস্ত হৈ থাকিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে স্বামী স্ত্ৰীৰ আবেগিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব ইয়াৰ ফলত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হোৱাটোৰ প্ৰয়োজন আছে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নিয়মিতভাৱে যিমান পাৰে ব্যায়াম যোগাসন আদি কৰি থাকিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ধনু ৰাশি পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন ঘটিছে যিকোনো চৰকাৰী বিষয় বিশেষকৈ যদি জটিল হৈছিল কাম কাজখিনি কৰিব পৰা নাছিল তেনে কাম বিশেষকৈ সমাধান আজিৰ দিনটোত পোৱা যাব ল'ৰা ছোৱালীৰ হাঁহিৰ সন্দৰ্ভত সুখকৰ বাবে ঘৰখনত
উৎসমুখৰ পৰিৱেশ সৃষ্টি হ'ব ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব পাৰে ধ্যান ৰাখিব বিশেষ কিছুমান কথাৰ প্ৰতি ইম্পৰ্টেন্ট কথা যেনে আপোনালোকৰ আজিৰ দিনটোত সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় বিষয়ত বিশেষকৈ যিখিনি নথিপত্ৰ কাগজপত্ৰ আদিৰ ভালদৰে পৰীক্ষা কৰা এই সময়ত অভিজ্ঞ লোকৰ পৰামৰ্শ লওক বুলি কৈছে কিছুমান ডিসিজন লওঁতে টকাৰ সম্পৰ্কে সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে টকা পইচাৰ ক্ষেত্ৰত আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰাটো ভাল নহয় কিছু লোকৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত বেছিভাগ ব্যৱসায় কাম-কাজ ফোন আৰু যোগাযোগৰ জৰিয়তে কৰা হয় আৰ্থিক অৱস্থা ভাল হ'ব কমিশন আৰু ফাইনেন্সৰ লগত জড়িত কামত লাভ পাব নিয়োজিত লোকে তেওঁলোকৰ পদোন্নতিৰ লগতে জড়িত কিছু ভাল খবৰ পাব পাৰে প্ৰেম জীৱনত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে কোনো এটা বিষয়ক লৈ স্বামী-স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে যাৰ বাবে ঘৰৰ ব্যৱস্থা সন্দৰ্ভত কিছু উত্তেজনা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কটো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকিব আৰু সাৱধানে বাহন চলাওক বুলি কৈছে আজিৰ দিনটোত পৰি বা আঘাত পোৱাৰ সম্ভাৱনাৰ পৰিস্থিতিৰ যথেষ্ট সম্ভৱ দেখা পোৱা গৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ যি ইচ্ছা আছে সেইখিনি মহাদেৱে যাতে পূৰণ কৰে তাৰে কামনা কৰি এবাৰ এসু ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি কৈছে যে আজি দিনটো পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু বজাৰ আদিত সময় কটাব ভাল লগা ঠাইত যাব পাৰিব বুলি কৈছে কৰ্ম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সময় আপোনালোকৰ থাকিব বহি ৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে বা লোকসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে বিশেষ কিছুমান কথাৰ প্ৰতি ধ্যান ৰখাটোৰ প্ৰয়োজন আছে আজি দিনটোত অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ধন অপচয় নকৰিব অপ্ৰয়োজনীয় বস্তু গতিকে ধ্যান ৰাখক বা সামগ্ৰী আপোনালোকে ক্ৰয় কৰি নিজৰ যি সাঁচতীয়া ধন আছে সেইখিনিও অপচয় বা খৰচ বেছিকৈ নকৰিব সঞ্চয় কৰাটো গুৰুত্বপূৰ্ণ কোনো সৰু কথা এটাক লৈ ওচৰ চুবুৰীয়াৰ লগত কিছু বিবাদ হ'ব পাৰে আনৰ কাম-কাজত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত আৰু নিমগ্ন হৈ থকাটোৱে বৰ্তমান সময়ত আপোনালোকৰ বাবে ভাল আছে বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ অৱস্থা সম্পৰ্কে কিছু কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে অৱশ্যে অভিজ্ঞ ব্যক্তিৰ সহায় সহযোগিতাই আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় আগবঢ়াইছে পৰিয়ালৰ সৈতে সুখৰ সময় কটাব ধেমালি আৰু মনোৰঞ্জন প্ৰেমিক-প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ হলে ওচৰত থকা চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে গতিকে লেট নকৰিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশি দিনটো আৰম্ভণি হ'ব কিবা এটা সুখৰ সময় বা সুখকৰ অনুষ্ঠানেৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে পিতৃ-মাতৃক শ্ৰদ্ধা ভক্তি আপোনালোকে কৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাব তেওঁলোকৰ বাহিৰে যে আপোনালোকৰ পৃথিৱীত একো নাই এনেকুৱা ধৰণৰ এটা ফিল আহিব পাৰে গতিকে যিমান পাৰে পিতৃ-মাতৃ হেল্থৰ প্ৰতি হওক তেওঁলোকৰ প্ৰয়োজন অভাৱবোৰ বুজিবলৈ চেষ্টা কৰক এটলিষ্ট দিনটোৰ এটা সময়ত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে দিনটো আৰম্ভণি হ'ব কিবা এটা ভাল খবৰে বুলি কৈছে সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজত সময় অতিবাহিত হ'ব আজিৰ দিনটোত আপোনালোকৰ যি কথা বতৰা বা কথাখিনি ক্ষেত্ৰতো গুৰুত্ব দিয়া হ'ব বুলি কৈছে নতুন প্ৰজন্মই লুকাই থকা প্ৰতিভাবোৰ বুজি সঠিক দিশত আগবাঢ়িব লাগে আপুনি নিশ্চয়কৈ আগবাঢ়ি যাব পাৰিব লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক বুলি কৈছে কাৰণ লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে কাৰো লগত বেছি তৰ্ক বিতৰ্ক আপোনালোকে নকৰিব বা তৰ্ক বিতৰ্কৰ পৰা নিজকে বচাই চলক নহলে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব কাৰণ আপোনালোকৰ লোকচানৰ সম্ভাৱনা আছে কাৰো লগত বেছিকৈ তৰ্ক বিতৰ্ক নকৰিব আজিৰ দিনটো আপোনালোকে গাড়ী মটৰ চলাওঁতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অতি সাৱধানে আপোনালোকে চলাক বা সাৱধানে ব্যৱহাৰ কৰক তাক আজি পিছুৱাই দিলে ভাল হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সাফাই বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামত সময় খৰচ কৰা হ'ব পাৰে কিছু ক্ষেত্ৰত নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে চোৱাচিতা কৰাটো প্ৰয়োজন আছে বৰ্তমান সময়ত নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত নিজে তদাৰক কৰক বুলি কৈছে আপোনালোকে কৰ্মচাৰীৰ পৰা বেছিকৈ নিৰ্ভৰ কৰিলেও সেইখিনি ক্ষেত্ৰত সমস্যাও হ'ব পাৰে বা আপোনালোকে ভবাৰ দৰে তেওঁলোকে কাম কাজখিনি পৰিচালনা নকৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি আপোনাৰ ফাইল হওক বা কাগজ পত্ৰবোৰ ভালদৰে আপোনালোকে সংগঠিত কৰি ৰাখক ভালদৰে আপোনালোকে ৰাখিবৰ বাবে যত্ন কৰি ৰাখক বুলি কৈছে চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব নহলে সেইখিনি ক্ষেত্ৰতো কিছু সমস্যা আহি পৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ইজনে সিজনৰ আবেগক বুজি পাব
আবেগক বুজি পাবই লাগিব, মনৰ ভাৱবোৰ বুজি পাবই লাগিব, নহ'লে সমস্যাবোৰ বৃদ্ধি হ'ব পাৰে। পৰিয়ালৰ অনুমোদন পালে বিশেষকৈ প্ৰেম জীৱনত প্ৰেমৰ সম্পৰ্কবোৰ এটা ভাল এটা পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ টান আৰু বিষৰ কিছু সমস্যা বাঢ়িব পাৰে। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে শৰীৰ চৰ্চা কৰক, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। ব্যায়াম যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। দিনটো যিমানেই কাম নকৰক কিয় অকণমান সময় আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি আপোনালোকে দিবলৈ চেষ্টা কৰক প্ৰতিদিনে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 11। যদি আপোনালোকে আমাৰ এই চেনেলটোত বা ভিডিঅ'টোত যদি একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আপোনালোকে সোনকালে লাভ কৰি থাকিবৰ বাবে। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, মহাদেৱৰ কৃপাত আপোনালোকৰ আদৰৰ কামখিনি পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ একেবাৰে শেষৰটো ৰাশি, অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে। আজিৰ দিনটো আৰম্ভণি বহুত বেছি ভাল হ'ব। কিছুমান আধৰুৱা কামখিনি আপোনালোকে পূৰণ কৰিব পাৰিব। ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ প্ৰিয় কাম কাজৰ বাবে সময় বিচাৰি পাব। আপুনি দিনটো ব্যস্ত থাকিব কৰ্মৰ ক্ষেত্ৰত, কিন্তু সেইখিনি মাজতে আপোনালোকৰ নিজৰ ভাল লগা কামতো আপোনালোকে আগবাঢ়িব বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত সময় বিচাৰিও পাব। ভৱিষ্যতৰ বিশেষকৈ আনুষংগিক কাম কাজৰ সন্দৰ্ভতো কিছু পৰিকল্পনা কৰা হ'ব পাৰে, প্লেনিং কৰা হ'ব পাৰে বুলি কৈছে, যিখিনি গোপনীয় কৰি ৰাখিলে ভাল হ'ব। যিকোনো প্ৰতিযোগিতাৰ লগত জড়িত যুৱ যুৱতীসকলে ভাল এটা ফল বা ফলাফল পাব পাৰে। বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে একেবাৰে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। গুৰুত্ব নিদিলে সমস্যা হ'ব পাৰে। যেনে মনত ৰাখিব যে খং আৰু ইগ'ৰ বাবে কিছুমান বিশেষ কৃতিত্ব আপোনালোকৰ হাতৰ পৰা পিছলি যাব পাৰে। যিমান পাৰে এই দুটা দিশত গুৰুত্ব প্ৰদান কৰিব লাগিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখক। যেনেকুৱা ধৰণৰ পৰিস্থিতিতে আপোনালোকে নোসোমাওক কিয় বা নাযাওক, কিন্তু নিজৰ আত্মশক্তি, নিজৰ কনফিডেন্স সেইখিনি আপোনালোকে ৰাখিব লাগিব বুলি কৈছে, আৰু সেইখিনি বজাই ৰাখক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত কৈছে যে ব্যৱসায় কাম কাজৰ ক্ষেত্ৰত বিশেষকৈ সময় অলপ লেহেমীয়া হৈ থাকিব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ মাজত হট হওক বুলি কৈছে। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতাৰ বৃদ্ধি পাব। তেওঁলোকে কাম কাজখিনি বেষ্ট দিব চেষ্টা কৰিব, ভাল কৰিবৰ বাবে চেষ্টা কৰিব। সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব, এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ আজিৰ দিনটোত বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক সম্পৰ্কত কিছু মধুৰতা থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে আপোনাৰ উৎসাহিত হ'ব বুলি কৈছে। আপুনি অত্যন্ত শুভ দেখা পোৱা গৈছে। কিছুমান ক্ষেত্ৰত আপোনালোকৰ সমস্যাও আছে, কিছুমান ক্ষেত্ৰত ভালো আছে। গতিকে গোটেইকেইটা দিশ আপোনালোকে মেইনটেইন কৰিব লাগিব। আজিৰ দিনটোত বৰ্তমান পৰিৱেশ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। নিয়মীয়াকৈ আপোনালোকে চেকআপো কৰি থাকিব। সাৱধানতাৰ অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব। লাকি ৰং হ'ব গ্ৰাহ হালধীয়া আৰু লাকি নম্বৰ হ'ব 3। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব।